রাস্তাত দুইটা বিয়ার ভাঙা পাইছো এইটো পৰি আছে এইটো বেয়া কথা বাকী মই চাফা কৰিছো এইটো ভাল এতিয়া দুটা বোতল ভাঙি পেলাই থৈ ৰাস্তাত এইটো বেয়া কথা মানুহ আপ ডাউন কৰি থাকে বিয়াৰৰ বোতল দুইটা ভাঙা পাইছো মই এতিয়া আপোনাক লগ পাই ভাল লাগিলে হেণ্ডশেক এটা দিয়ক আপোনাৰ নামটো কওক কাজল চাটাৰ্জী আৰু নগাঁও নগাঁও মা কালী চাট হাউচ আৰু এই চাৰিআলি বলবমৰ বিষয়ে কিবা এটা কওক বলবমৰ বিষয়ে ভাল লাগিছে এইবছৰ আহিছো নেক্সট বছৰ আৰু আশা কৰি আৰু আহিম থেংক ইউ ৱেলকাম হয় সঁচাকৈ বিয়াৰৰ বটলবিলাক এনেকৈ ৰাস্তাত ভাঙি পেলাই থ'ব নালাগে মানুহে খালী ভৰিৰে অহা যোৱা কৰে ঘৰৰ চাৰিবেৰৰ মাজতে সোমাই নাথাকি ওলাই আহোঁ মানুহৰ সমাগম থলীলে কেতিয়াবা পুৱা কেতিয়াবা গধূলি কেতিয়াবা দিনত কেতিয়াবা ৰাতি অকলশৰীয়া আমাৰ জীৱন এনেকৈয়ে আমি সুখী এইখনেই আমাৰ পৃথিৱী এয়া আমাৰ চৌপাশ দিল্লী মুম্বাই আমি যাব নোৱাৰোঁ আমি নোৱাৰোঁ বিদেশ ভ্ৰমণ কৰিবলৈ আমি ইয়াতে থাকোঁ আমাৰ হাতত থাকে এই মোবাইলটো আৰু মন গ'লে কেতিয়াবা উলিয়াই লওঁ মোবাইলৰ কেমেৰাটো আজি লাষ্ট বলবম আহিছোঁ আহি বৰ্তমান আমি পাইছোঁহি ননৈ তেল ডিপুত ইয়াত পালোহি ইয়াত প্ৰসাদ দিছে আজি লাষ্ট দিন কাৰণে প্ৰসাদ বিতাই আছে চাওক লাষ্ট দিন কাৰণে আমাৰ ননৈ তেল ডিপুত লাষ্ট বলবম এতিয়া তুমি খোৱা ঠিক কৰি দিয়া মই ধৰি আছোঁ এতিয়া চাওক লোৱা 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 মানে ইমান ধুনীয়া আছে প্ৰসাদজন দেখিছে গৰম গৰম বেছি ন আমি যে সাধাৰণ মানুহ সাধাৰণভাৱেই জীৱন যাপন কৰোঁ কথাবোৰ এনেকৈয়ে কওঁ আৰু এনেকৈ ক'বলৈ ভাল লাগে কামৰ জৰিয়তে আমি যিবোৰ পৰিৱেশৰ মাজেৰে পাৰ হওঁ তাকেই আমি দেখুৱাবলৈ চেষ্টা কৰোঁ নিৰ্দিষ্ট কৰিবলৈ গৈ কিবা বিষয়ত ভিডিঅ' বনোৱাৰ পৰিকল্পনা আমাৰ নাথাকে সেয়েহে আমাৰ ভিডিঅ'বোৰ সকলোৰে প্ৰিয় নহ'বও পাৰে যোৱাকালি বলবমৰ শেষৰটো ৰবিবাৰ আছিলে আৰু আমাৰ পবিত্ৰ ভাদ মাহৰ আৰম্ভণি এইখিনিতে এটা কথা ক'ব লৈছোঁ আমাৰ অসমীয়া সমাজখনে নিজৰ ধৰ্ম আৰু সংস্কৃতিৰ পৰা আঁতৰ হৈ আনৰ ধৰ্ম আৰু সংস্কৃতিক আদৰণি জনোৱা দেখা পোৱা গৈছে এই পবিত্ৰ ভাদ মাহত আমাৰ দুজনা গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিথিসমূহ আছে লগতে আছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীকে ধৰি মাহজোৰা ভাগৱত পাঠ আৰু আইসকলৰ দিহানামে সকলো নামঘৰ ৰজন জনাই থাকিব শেষত সকলোকে ভাদ মাহৰ ভক্তি আৰু শ্ৰদ্ধা জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ